আৰু এনজাইটিত লাগে, জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহ আছে, কিন্তু মোৰ এই চিটুৱেশ্যনে কিবা কৰি দিব নেকি, মোৰ কিবা এটা হৈ যাব নেকি, এই কিবা এটা হৈ যাব নেকি। এজ এ মহিলাসকলৰ বা ছোৱালীৰ ক্ষেত্ৰত কৈছোঁ, আজিকালি খুব কম বয়সতে থাইৰয়ডৰ প্ৰব্লেম হয়, তেতিয়াও এনেকুৱা হ'ব পাৰে। মাহেকীয়া বন্ধ হ'ব পাৰে, তেতিয়াও এনেকুৱা হ'ব পাৰে। এইকেইটা যদি নৰ্মেল আছে, দেন আপোনাৰ কিবা মানসিক চাপ হৈছে, যিটোৰ পৰা আপুনি উপশম ওলাই আহিব পৰা নাই, তেতিয়া আপোনালোকৰ এনেকুৱা মানসিক চাপৰ বিনিময়ত এনজাইটি হ'ব পাৰে। বহুত চিন্তা। এই যে ল'ৰা এতিয়া ওলাই যাব, কি কৰিব, তাক পাৰিবনে নোৱাৰে, কি হ'ব, সিহঁতৰ লগত ভালকৈ খাবনে নাখায়, চব কৰি ল'ব, নিশ্চিন্ত থাকক, সিহঁতৰ সাহস দিয়ক, যিকোনো পৰিস্থিতি চম্ভালিব পৰা হ'বই লাগিব, যোৱা, মই তোমাৰ ওপৰত এৰি দিছোঁ, আৰু এটা মোৰ তোমাৰ ওপৰত বিশ্বাস আছে। তেনেধৰণে তেওঁলোকৰ মাজত আপুনি সোমাই যাওক। আমি মাকবিলাকে সোমাই নাযাওঁ, সেইকাৰণে প্ৰব্লেমবিলাক তাহাঁতি, সেইকাৰণে মই যিকোনো স্কুলত যাওঁ অকল কমপ্লেইনৰ ওপৰত কমপ্লেইন। মই এটা কথাই ভাবোঁ, কিজানি আগত মোৰ ঘৰখন আছিলে, স্কুল আছিলে, আৰু মোৰ সন্মুখতে খেলিব পৰা এখন ফিল্ড আছিলে, য'ত আমি বহুত ভেৰাইটিজ অফ ল'ৰা ছোৱালী, বিভিন্ন সম্প্ৰদায়ৰ ল'ৰা ছোৱালী আহে, আমি খেলোঁ, তাহাঁতি কয় যে ঘৰত গালি খালোঁ, বা ময়ো ব্যক্ত কৰোঁ। কিন্তু সেই ফিল্ডখনৰ অভাৱেই চাগে তাহাঁতক ঘৰৰ ভিতৰত আবদ্ধ কৰাৰ কাৰণে তাহাঁতি অকল পেৰেণ্টছৰ গালি শুনি থাকিব লগা হয়, আৰু যাৰ কাৰণে তাহাঁতে অকল এটাই কথা, মা দেউতাই আজিকালি ভাল নাপায়, বেছি মৰম কৰে, বা দুটা ল'ৰা ছোৱালী থাকিলে ভাইটিক বেছি মৰম কৰে, বা মোক মৰম নকৰে। এটা কথা সদায় মন কৰিবা, ওচৰতে থকা কোনোবাই যদি সন্তান বা মানুহ এগৰাকীয়ে সন্তান এটা জন্ম দিছে, এজ এ ষ্টুডেণ্টলৈ আহিলোঁ দেই, জন্ম দিছে, তোমালোকে কেতিয়াবা মন কৰিবা, চাবা, 9 মান্থ তোমালোকক গৰ্ভত ৰখাৰ পিছত তোমাক জন্ম দিয়ে, 6 মাহ ফিডিং কৰে, তাৰপিছত তোমাক হাতত ধৰি ধৰি খোজকঢ়ায়, কথা ক'বলৈ শিকায়, ইমানখিনি এবিলিটি বনায়, আৰু বিশেষকৈ যিদিনাখন তোমালোকে জন্ম হৈছা, মাহঁতৰ হাতত তুলি দিছে নহয়, সেইদিনাখনে তোমালোকৰ মা পাপাই এটা সপোন ৰচিলেই, ইয়াক মই ভাল মানুহ বনাম, লাগিলে সি যিয়ে নবনাওক। সেই হেঁপাহটোৰ কাৰণে তোমালোকক দুটা এটা কথা কয়, আৰু এজ এ এইটো চাৰ্কেল ৱাইজ, তুমি এদিন একেটা ফিগাৰে হ'বা, একেটা বস্তুৱেই তোমালোকে ৰাউণ্ড দ্য ফিগাৰ তোমালোকৰ চলি থাকিবা, তোমালোকে নাভাবিবা যে মোক গালি দিছে মই কাকো নিদিম, অকণমান ইফাল সিফাল হ'ব পাৰে, তোমালোকে এতিয়া মেণ্টেল বস্তুটো জানিছা, মাহঁতে সেইবোৰ বস্তুবিলাক অকণমান অৱহেলিত হ'ল, নাজানিলে, সেইকাৰণে সোমাবলৈ অন্তৰত নাজানিছে, সেইকাৰণে, কিন্তু দায়িত্ব কিন্তু চব একেই হ'ব, তুমিও তোমাৰ ৰেছপনচিবিলিটি তাহাঁতক দিবা, তোমাক এতিয়া তেওঁলোকে দায়িত্ব দিব, এনেকৈ ৰাউণ্ড দ্য প্ৰচেছত চলি থাকিব। সেইকাৰণে কোনো মাক বাপেকে কোনো সন্তানক বেয়া নাপায়, এইটো কথা সদায় মন কৰিবা। দুটা এটা কথা তোমালোকৰ ভালৰ কাৰণে কয়, আৰু সেইখিনি কেনেকৈ মেনেজ কৰিবা সেইখিনি কথা মই কৈ দিম, হয়নে নহয়। কেতিয়াবা এটা দুটা প্ৰশ্ন কৰকচোন, পাৰিব নাই, অৱশেষত কৰিব, একো নকয়, ভাল পোৱা নাই ন, তেনেহ'লে নেকি, নে শুনিব, বেয়া লাগিছে নেকি, এনেই কৈছে আৰু ন, থৈ দিওঁ নেকি, ঠিক আছে। এনজাইটি ক'লোঁ, ডিপ্ৰেশ্যন ক'লোঁ, ষ্ট্ৰেছো ক'লোঁ, আৰু মনৰ বহুত বেমাৰ আছে দেই, অকণমান তেনেকৈও কথাখিনি কৈ দিওঁ। এই যে ছাবষ্টেঞ্চ, তোমালোকে 26 জুনত ইয়াতে প্ৰগ্ৰাম কৰিলে নেকি, আপোনালোকে নকৰিলে নহয়, এইটোতো ড্ৰাগ এবিউজ ডে, 26 জুন আমাৰ ৰিচেণ্টলি পাৰ হৈ গ'ল, গম নাপালোঁ, নহ'লে ইয়ালৈকে গুচি আহিলোঁহেঁতেন। ইয়াতে বাৰু ভালেই আছে চবেই, তথাপিও কৈছোঁ, ইণ্টাৰনেশ্যনেল ড্ৰাগ এবিউজ ডে সেইদিনা চেলিব্ৰেট কৰে। ড্ৰাগ এবিউজ, নিচামুক্ত দিৱস দেই, ড্ৰাগ যিসকলে অপব্যৱহাৰ কৰে তাৰ এগেইনষ্টত সেইদিনাখন এটা ৱৰ্ল্ড ৱাইজ এটা ইণ্টাৰনেশ্যনেল ডে চেলিব্ৰেট কৰে। তাৰ উদ্দেশ্য এটাই হৈছে, স্কুল কলেজত আমি তোমালোকে যিবোৰ তুমি নকৰিব পাৰা, তোমাৰ ওচৰৰ পাৰ্চনে কোনোবা কৰিব পাৰে, যাক কয় আমাৰ এই পেকেটিং ড্ৰাগছবিলাক লয় যে, কি কয়, সৰু সৰু পেকেট ড্ৰাগছবিলাক, ধুনীয়া ধুনীয়া নামকেইটাতে যেন এনেকুৱা লাগিব যেন খালে অমৃত এটা খাই আছোঁ ন, কি নামবিলাক, নাজানাও, ঠিক আছে, খুব ভাল কথা, জানিব নালাগে। সেইবিলাক জানানে কি হয়, এতিয়া যে গ্ৰেজুৱেশ্যন কৰিবা, তোমাৰ কোনোবাই বন্ধুবৰ্গই তোমাক অফাৰ কৰিব, ঘৰৰ পৰা আনা, বেলেগ এটা পৰিৱেশৰ পৰা আহিছে ন, তুমি বেলেগ এটাৰ পৰা গৈছা, তোমাক অফাৰ কৰিব পাৰে যে মই আনিছোঁ অকণমান, কিন্তু খাই চাচোন, ইয়াতে দিব। সেই অকণমানটোৱে গৈ গৈ তুমি কেতিয়ানো নিচাৰ ডাঙৰ ঘৰত সোমাই গ'লা, তুমি গমেই নাপাবা, এতিয়াতো বাহিৰলৈ যাব পাৰা, হয়তো ডিব্ৰুগড়, কোনোবাই যোৰহাট, কোনোবাই ক'ৰবাত যাবা, হয় নাই, এই অকণমানটোৱে তোমাৰ কিন্তু হেবিটলৈ পৰিৱৰ্তন হৈ থাকিব। সেইটোকে কয়
গেটৱে অফ ড্ৰাগছ, যিবিলাক পেকেটিং বস্তু আছে এইবিলাক গেটৱে অফ ড্ৰাগছ। নিচাৰ ডাঙৰ ঘৰটোত সোমোৱাৰ এখন গেট হৈছে এইবিলাক, যিবিলাক কয় ন ৰজনীগন্ধা, যিবোৰ পেকেটিং বস্তুবিলাক হা, এইবিলাকৰ অলপ অলপ সেৱনে তোমাক কেতিয়া তালৈ লৈ গ'ল তুমি গম নাপাবা। সেইকাৰণে কয় প্ৰথমতে ইউজ ব্যৱহাৰ, তাৰপিছতে অপব্যৱহাৰ এবিউজ, জোখতকৈ বেছিকৈ খাব ল'লা, অকণমানহে দিছিলে তুমি নিজেই কিনিবলৈ ল'লা হা, তাৰপিছত তুমি দিনটোত 6-7টা নহ'লে তুমি থাকিবই নোৱাৰা। ইজ এ ওৱান কাইণ্ড অফ এডিকশ্যন, হাৰ্মফুল ইউজ, যিয়ে তোমাক অপকাৰ কৰিব। সেইকাৰণে কেতিয়াও ভুলতো এই যে অকণমান তোমাক শ্বেয়াৰ কৰে তুমি কেতিয়াও নল'বা, বেলেগ বস্তু বন্ধু কৰিম ব'লা, কিন্তু এইটো মোৰ দ্বাৰা নহ'ব হা। থেংক ইউ তুমি মোক অফাৰ কৰাৰ কাৰণে, কিন্তু পাৰিলে ময়ো নাখাওঁ, তুমিও নিজেও এভইড কৰিবলৈ চেষ্টা কৰা, লাহে লাহে কৰা। তোমালোকে চলিউশ্যন দিবা যে তাৰ ঠাইত তুমি কিবা বেলেগ বস্তু লোৱা, যেনেকৈ আমি কওঁ ন ঘৰতে আমলখি থাকে হয় নাই, শিলিখা এটা মুখত দিয়া, লং এটা দিয়া, চিংগাম এটা দিয়া, অন্যান্য যিকোনো বস্তু মুখত তুমি লোৱা, কাৰণ মাউথটো প্লিজাৰ লাগে। কাৰণ এইটো বস্তু এনেকুৱা এটা বস্তু জানানে, নাখালে যিসকল মহিলা ইয়াত আছে শুনি লওক, ঘৰৰ ওচৰে পাঁজৰে কোনোবাই মদ খাব পাৰে, নহ'লে আপোনাৰ হাজবেণ্ডে খাব পাৰে, নহ'লে খুব আপোন মানুহ যাক আপুনি হেৰুৱাব নিবিচাৰে তাহাঁতি সেৱন কৰিব পাৰে তেনেকুৱা নিচাজাতীয় বস্তু, কিন্তু আপোনাৰ কথাৰে তেওঁ এৰিব নোৱাৰিব। কয় ন, আমি খুব কওঁ আজিতো ৰাতিপুৱা তোমাক বুজাইছিলোঁ তথাপিও বুজি নাপালা, আৰু সেই বুজনিটো আমি কেতিয়া দিবলৈ যাওঁ, কেতিয়াবা এই যে ৰাতি ঢলং পলং হৈ আহে আমি তেতিয়া বুজাবলৈ যাওঁ, এনেই অগ্নিশৰ্মা হৈ আহে খাই বৈ, আমি তাতে আকৌ আমাৰ বাক্যৰে একদম জ্বলা জুইত ঘিউ ঢলা দি ঢালি দিওঁ, আৰু তাৰপিছত কি হয় একদম বম বমাই ঘৰ একদম জ্বলি যায় হয়নে। তো সেইকাৰণে কেতিয়াও এজন মানুহক আপুনি সেই খাই অহা অৱস্থাত এৰাবলৈ চেষ্টা নকৰাব হা। এইটো কি হয়, মগজটো মিহি মিহিকৈ গৈ সেইটো পৰ্যায় পায়গৈ, আপোনাৰ কথাৰ বতৰা তেওঁ নেৰিব। কিয়, নিচা খালে আমাৰ এই যে অলপ অলপ ল'বা, তোমাৰ ব্ৰেইনতে এটা কেমিকেল ৰিলিজ হ'ব যাক কয় ডোপামিন হা। ডোপামিনৰ ৰিলিজে তোমাক ব্ৰেইনে কৈ থাকে কালি যে অকণমান দিছিলে বন্ধুটো তাৰ ওচৰলৈ যাওঁ, আৰু অকণমান দিয়ে নেকি, এই যে আৰু অকণমান দিওঁতে 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 তোমাৰ হেবিটলৈ পৰিৱৰ্তন হৈ যায়। সেইকাৰণে অকণমান খাওঁতে নিচা ডাঙৰকৈ লয়, মদ ভাং কানি গাঞ্জা মানে মাল্টিপল ছাবষ্টেঞ্চ ল'বলৈ লয়, কিন্তু এইটো আপোনাৰ বাক্যৰে আপোনাৰ মৌ মিঠা কথাৰে তাহাঁতি নেৰিব। সেইকাৰণে এই ডোপামিনটোৰ কাৰণ যিমানে খায় সিমানে ভাল পাই গৈ থাকে, ব্ৰেইনে কৈ থাকে যে সন্ধিয়া ওলাই যা তই তেতিয়া পাবি হা, সন্ধিয়া বন্ধুবোৰ ৰৈ আছে, সময়টোত মিছ কল মৰা দি ব্ৰেইনে ৰিৱাৰ্ড দি থাকে, যা তই ল। সেইটো কাৰণে সদায় মন কৰিব যে সেই মানুহজনক অকণমান চিকিৎসাৰ প্ৰয়োজন আছে, আৰু সেই চিকিৎসাটো থ্ৰু মেণ্টেল হেল্থে দিয়ে। আমি যিখিনি নাখালে কি লক্ষণ হয়, তেওঁৰ হাত ভৰি কঁপে, খং ৰাগ উঠি থাকে, মনবোৰ বেয়া লাগে, খিংখিঙীয়া হৈ থাকে, থাকিব নোৱাৰে, এই বস্তুবোৰ আমি থ্ৰু মেডিচিনছ আৰু দেন কাউন্সিলিঙৰ জৰিয়তে আমি ভাল কৰি দিম। কিন্তু তেওঁ অহৰহ প্ৰচেষ্টা লাগিব এগৰাকী ৱাইফৰ ছাপোৰ্ট, কাৰণ যদি তেওঁ এসপ্তাহ 10 দিন তাতে ভৰ্তি হৈ চিকিৎসা লৈ আছে, তাৰপিছত অহাৰ পিছত আকৌ খালে, তো মহিলাজনীৰ মুখৰ পৰা এটা শব্দ হয়, ইয়াক লৈ মই 7-8 দিন 10 দিন মৰিলোঁ হস্পিটেলত গৈ, আকৌ যদি ই খাই মৰেও মই ঘূৰি নাচাওঁ। কিন্তু একেজন ব্যক্তিয়ে যেতিয়া খাই বৈ নলাত পৰি থাকিব বা কিবা কৰিব, সেই মানুহজনীয়ে গৈ উঠাই আনিব লাগিব। গতিকে কণ্টিনিউটি এটা থাকিব লাগে, মানুহজনক 15 দিন 20 দিনৰ মূৰে মূৰে আমি যেনেকৈ মাতোঁ, যদি লৈ যায় এগৰাকী ৱাইফ হিচাপে, তেতিয়াহ'লে এখন ঘৰ ভাল হ'ব, আপোনালোকৰ দেউতাকৰ মাকৰ অভিভাৱকৰ এটা ভাল আদৰ্শৰে আপোনালোকৰ সন্তান ডাঙৰ হ'ব। সেইকাৰণে এজন দেউতাকে যেতিয়া সদায় কয়, দেউতাকক সদায় এটা ল'ৰা সন্তানে ফ'ল' কৰে আৰু মাকক সদায় এজনী ছোৱালীয়ে, সেইকাৰণে কয় ন আমাৰ অসমীয়াত কথা এটা আছে, কি বুলি কয়, মাক চাই জীয়েক জাতি। সেইকাৰণে বিয়া পাতিলে কয় মাক যদি চাবি কেনেকুৱা, তেতিয়া ছোৱালীজনী গম পাই যাবি কেনেকুৱা হা। তো সেইকাৰণে মাকক ফ'ল' কৰি ছোৱালীজনী যায়, আৰু দেউতাকক সদায় ফ'ল' কৰে এটা ল'ৰা। সেইকাৰণে দেউতাকে এৰিলেহে ল'ৰাই কেতিয়াও নিচাত নধৰিব। সেইকাৰণে সেই পিকচাৰটো দেউতাকৰ মনৰ ভিতৰত আনিবলৈ দিব যে তোমাৰ ল'ৰাই যেতিয়া এটা বটল লৈ বহি আছে, তুমি মানা কৰিছা, দেন তুমি কি ৰিপ্লাই পাবা তাৰ পৰা, তে সেই বস্তুটো অনুভৱ কৰিবলৈ লোৱা, দেন তুমি অট'মেটিকেলি এৰি দিবা হা। তো এইবিলাক আমি কাউন্সিলিঙৰ জৰিয়তেও কৰিম, মই চেষ্টা কৰিব কৈছোঁ, যদি আপোনালোকৰ কোনোবা ওচৰ পাজৰেও আছে এৰক, পৰিৱেশ ভাল হ'লেই ল'ৰা ছোৱালী ভাল হ'ব হয় নাই, পৰিৱেশ বহুত ডিপেণ্ড কৰে। গতিকে যিখিনি ওলাই গৈছা ভালকৈ, তাহাঁতি তাৰ পৰা মাউথ প্লেজাৰ নহ'লে এবাৰ ল'লে ব্ৰেইনে কৈ থাকিব যে তই ল,
সেইকাৰণে সদায় সেই বন্ধুবৰ্গৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিবা নিচা জাতীয় অকণমানো নল'বা তাৰ ঠাইত বেলেগ লং এটাকে কিনি খাই থাকিবা মুখত ভৰাই থাকিবা তো ইয়াৰ সোৱাদ ল'বলৈ চেষ্টা কেতিয়াও নকৰিবা এইটো বহুত বহুত ইম্পৰ্টেণ্ট বস্তু ইয়াৰ পৰা ওলাই যোৱাৰ পিছত এতিয়া বহুত ভালকৈ আছা মই যি দেখিছোঁ তোমালোকৰ কুৰাজ কৰাৰ পিছত ধুনীয়াকৈ ওলাই যোৱা ড্ৰেছ পাতি ডিচিপ্লিন এইটো প্ৰাচী পত্ৰিকা উন্মোচন ইমান ধুনীয়া ডিচিপ্লিন চাগে যিসকল ইয়াত জড়িত হৈ আছে তেওঁলোকৰ বহুত জীৱনৰ অভিজ্ঞতা তোমালোকৰ ওপৰত চাগে সদায় ব্যক্ত কৰি থাকে সেইখিনি আদৰ্শ হিচাপে লৈ তোমালোকে গৈছা কাৰণে চাগে ইমানখিনি হৈছে গতিকে সদায় মন কৰিবা বহুত বেছি নকওঁ মোৰ বক্তাও আছে আৰু এটা কথা লাষ্টত কওঁ আৰু বহুত কথা আছে ক'বলৈ কিন্তু এতিয়া কৈ থাকিলে শেষেই নহ'ব আহিম বেলেগ এদিনা মনৰ বেমাৰবিলাকক লৈ তো এতিয়া মই এটাই কথাই কওঁ জীৱন জীয়াই থকাৰ কিছুমান কৌশল খুব বেছি প্ৰয়োজনীয় সেয়া হৈছে প্ৰথম পইণ্টটো হৈছে কমিউনিকেশ্যন স্কিল কথা পাতা খুব কথা পাতা নিজৰ মনৰ ভাৱ ব্যক্ত কৰা ডিপ্ৰেশ্যনত ছুইচাইড কোনে কৰে জানা যিসকলে মনৰ কথাবোৰ ব্যক্ত নকৰে তুমি যদি মনটো বেয়া লাগিছে বুলি ব্যক্ত কৰা কাৰোবাৰ আগত মোৰ জানো আজিকালি জীয়াই থাকিব মনে মৰি থকাই ভাল ইজিলি নল'বা সেই কথাষাৰ পটককৈ আহি তুমি তাইক বুজাবলৈ চেষ্টা কৰিলা তথাপিও চেইম দেখিছা তোমালোকৰ আটাইতকৈ মৰমৰ শিক্ষয়িত্ৰীগৰাকীক তোমালোকে কথাষাৰ ক'বা যে বাইদেউ তাই কিন্তু এনেকৈ কৈছে এতিয়া বাইদেৱে এটা পৰিৱেশ লৈ ল'ব তাইৰ লগত কথাখিনি উলিয়াবলৈ চেষ্টা কৰিব তাইক বুজাবলৈ চেষ্টা কৰিব দুদিনৰ পিছত তাইৰ মুখৰ উজ্জ্বলতা দেখিবা সেইকাৰণে কেতিয়াও সেই বস্তুটো ডিনাই নকৰিবা কমিউনিকেশ্যন স্কিলছ আৰু সেইটো বাঢ়িব ঘৰখনত আৰু ওচৰ পাজৰৰ মানুহৰ মাজত সদায় ওচৰৰ খুৰীজনী আছে খুৰী উঠিলানে কি খালা এনেকৈ যিবোৰে কথা নকয় কম কয় খুৰীজনীৰ পৰা ষ্টাৰ্ট কৰিবা মা দেউতাৰ পৰা ক'বা গুড মৰ্ণিং ক'বা একো নক'লেও নিজে মৰ্ণিং ৰাতিপুৱা শুই উঠি নিজক ক'বা যে আই লাভ মি মই মোক ভাল পাওঁ আই লাভ মাই চেল্ফ মই মোক ভাল পাওঁ আৰু মোক ভাল পাবৰ কাৰণে মই ক'তো একো আঘাত সানিব নিদিওঁ তো মই মোৰ মনটোক বেয়া নকৰোঁ মই মোৰ শৰীৰটোক বেয়া নকৰোঁ মই মোৰ যদি দেহাটোক ভাল পাওঁ মোৰ গালখনক মৰম কৰোঁ ক্ৰীম অকণমান ঘঁহিম অতিও মৰম কৰিলে মই লিপষ্টিক অকণমান লগাম হয় নাই আৰু মোক ধুনীয়া দেখিবৰ কাৰণে মই ধুনীয়া কাপোৰ এযোৰ পিন্ধিম মানুহে কেলৈ ধুনীয়া কাপোৰ পিন্ধে কোৱাচোন মই বিচাৰি কুচাৰি লৈ আহিছোঁ পিন্ধি আহিছোঁ এযোৰ কেলৈ পিন্ধি আহিছোঁ কোৱাচোন ধুনীয়া দেখিবলৈ আৰু ধুনীয়া দেখিলে কি হয় কমেণ্ট মানে মানুহৰ পৰা যেতিয়া তুমি কমেণ্ট পাবা ভাল বুলি তেতিয়াও সেই ব্ৰেইনত নিচা খোৱাৰ নিচিনা এটা কেমিকেল ৰিলিজ হয় যাক কয় ডোপামিন আৰু ডোপামিন হৈছে এটা হেপী হৰমন ভাল লগা হৰমন ৰাতিপুৱা যে কয় মানুহে খোজকাঢ়িব কিন্তু এই মন নাই যোৱা দে কি খোজকাঢ়ি কি লাভ সেইডাল পেটডালচোন একেবাৰে আছে আমি কৈ যদি এনি টাইম খোজকাঢ়ি আছে পেটডাল একেই আছে কি খোজকাঢ়িছে নহয় এক্সাৰচাইজে তোমাৰ এণ্ডৰফিন হৰমন ৰিলিজ কৰে যাক কয় হেপী হৰমন সেইকাৰণে আৰু এই বস্তুটো কেতিয়া হয় জানা মই কেতিয়া ভাল পাইছিলোঁ যেতিয়া আমি আমাৰ আগতে কি হয় কাৰোবাৰ ঘৰত বোলে শান্তি বিয়া হৈছে সেই 4 দিনৰ আগদিনা 3 নম্বৰ দিনাখনৰ পৰা আমি থাকোঁগৈ সিহঁতৰ ঘৰত খাই বৈ বিয়া আজৰি কৰি একেবাৰে অকণমানি গিফ্ট এটা দিয়ে যে সেইকণি লৈহে ঘৰলৈ ৰিটাৰ্ণ হওঁ সঁচা কথা কৈছোঁ আজিকালি কিন্তু সেই বিয়া খাবলৈ যাবলৈও মাকে লগো নধৰে অকলে অকলে খাই ফুৰে হয়নে তো এই যে তোমাক তাৰপিছতে কয় নহয় আমুকৰ ছোৱালীজনী আহিছিলে ইমান লাগি দিলেও ছোৱালীজনী বহুত ভাল সেই মনটো আমাৰ ভাল লগাই দিয়ে মোৰ চেল্ফ কনফিডেন্টটো বাঢ়ে সেই কমিউনিকেশ্যনছটো সদায় ভাল কৰিবা কথা বৰ্তা পাতিবা ছেকেণ্ড হৈছে চেল্ফ এৱাৰনেছ মই কোন মই বুজি পোৱাটো নিজক খুবেই দৰকাৰ থাৰ্ড থিং হৈছে ইম্পেথি লাইক থিংকিং মানে এম্পেথি কৰা চিম্পেথি হৈছে তোমাৰ দুখত আছা তোমাক অকণমান হেল্প কৰিছে আৰু ইম্পেথি হৈছে নিজকে আনৰ ঠাইত ৰাখি চিন্তা কৰা আৰু সেইটো কেতিয়া হ'ব বুলিং যেতিয়া কৰা ঐ তই ইমান বেয়া এনেকুৱা কৰিছ এই কথাটো কোৱাৰ আগতে ভাবিছোঁ মই যদি তাক বেয়া বুলি কোৱাৰ লগে লগে তাৰ মনটোত আঘাত লাগে সি দুখ পাব কাৰণ মোক যদি কোনোবাই বেয়া কয় মই বেয়া পাম হয় নে নহয় নিজকে আনৰ ঠাইত ৰাখি যেতিয়া এছেছ কৰিবা অট'মেটিকেলি প্ৰব্লেম বহুত ছল্ভ হৈ যায় প্ৰব্লেম ছলভিং স্কিলছ মানে সমস্যা আহিব জীৱনটোৱে এটা সমস্যা কিন্তু সেইটো কেতিয়াও এণ্ড নহয় আৰু তোমালোকৰ কি জানানে মোৰ হৈছিলে হাই ছেকেণ্ডেৰী পঢ়োঁতে এনেকুৱা লাগিছে যেন কিবা এটা জব কৰিম যদি 1000 পাওঁ 500 টকা মাক দিম 200 টকা বস্তু কিনিম 200 টকা মই ক'ৰবাত ছেভ কৰিম এইটো বয়সত লাগে যে কিবা এটা কৰিম মুঠতে কিবা এটা কৰিম কিন্তু মই কি কওঁ বয়স থাকোঁতে পঢ়ি লোৱা ঠিকছে চাৰ্টিফিকেট গোটাই লোৱা আৰু য'ত যেনেকৈ লাগে দি থাকা তোমাক বোলে BEd লাগে দিয়া তোমাক বোলে
গ্ৰেজুৱেশ্যন লাগে তুমি দিয়া, তোমাক বোলে কম্পিউটাৰৰ কিবা লাগে তুমি দিয়া, য'ত যেনেকৈ চাকৰি ওলাই তুমি দি থাকা, কিন্তু বয়স থাকোঁতে পঢ়ি ল'বা। কিন্তু এই 18-19 বছৰত মই কিবা এটা কৰিব লাগে, মই ঘৰখনৰ কাৰণে কিবা এটা কৰি দেখুৱাব লাগে, এই ধৰণৰ মেণ্টেলিটি নল'বা। আপ টু আপোনালোকেও প্ৰেছাৰ নিদিব, আপ টু 26-27লৈকে মই পঢ়িম। এই 3টা বছৰ মই ক'ৰবাত চাকৰি বিচাৰিম, 30ৰ পিছৰ পৰা মই লাইফটো এজন পাৰ্চন হিচাপে মানে যাম আগবাঢ়ি। তেনেকৈ যদি মনটোত লোৱা, মোৰ হাতত সময় আছে নিচিনা লাগিব, তোমাক এণ্ডিং নিচিনা নালাগিব, আৰু পঢ়ি গৈ থাকিবা। সেইকাৰণে প্ৰব্লেম ছলভিং স্কিলছটো বঢ়াবা। আৰু ঢেৰ স্কিলছবিলাক আছে, ভালকৈ থাকা। এইখিনি কেতিয়াবা আকৌ লগ পাম, আৰু ছাৰো আছে, বহুত কথা ক'বলৈ আছে নিচিনা লাগি আছে, সেইকাৰণে মোৰ কথাবোৰ। আৰু মই আছোঁ তোমালোকৰ মাজত। যদি মনৰ সংক্ৰান্তত কিবা প্ৰশ্ন থাকে, বিনা দ্বিধাই বিনা সংকোচেৰে ধুনীয়াকৈ তোমালোকে মোক ব্যক্ত কৰিব পাৰা। মোৰ তেতিয়া আৰু কথা ওলাব ছলভিঙৰ ক্ষেত্ৰত। মই ভাল পাম যদি তোমালোকে কুৱেশ্যন কৰা। আৰু মই মোৰ ফালৰ পৰা যিমানখিনি পাৰোঁ, আনপ্ৰিপেয়াৰ্ড, তথাপিও মই তোমালোকক মোৰ ফালৰ পৰা ক'বলৈ চেষ্টা কৰিলোঁ। জনা কথাই হয়, কিন্তু মই চেষ্টা কৰিছোঁ আৰু তো এইখিনিকে কৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।